5 দিন পূৰ্বে এটা ভিডিঅ' আপলোড কৰিছিলোঁ যিটোত আমাৰ গাঁৱৰ হেনৰালী গাঁৱত যিটো উপস্বাস্থ্য কেন্দ্ৰ বনি আছে আৰু তাত বৰ্তমান সময়ত যি ধৰণে সিমেন্ট গুট মৰা সিমেন্ট ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছিল বুলি কোৱা হৈছিল আৰু সেইটো ভিডিঅ' দিয়া হৈছিল আৰু তাৰ পাছৰ পৰ্যায়ত আমি এতিয়া দেখাইছোঁ ইতিমধ্যে কাম চলি আছে আৰু এটা বিশেষ কথা হ'ব লাগিব যেহেতু লেবাৰ সেইটো সময়ত আপোনালোকে জানে অসমত কি ধৰণৰ ঘটনা হৈ আছিল আৰু লেবাৰ পাবলৈও যথেষ্ট টান খেতিৰ সময় আৰু সেই কাৰণে লেবাৰ নথকাৰ ফলত সিমেন্ট আনি থোৱাৰ পাছত বৰষুণৰ সমস্যা হৈছিলে আৰু তাৰ ফলশ্ৰুতিত সিমেন্টবোৰ গুট মাৰিবলৈ ধৰিছিলে আৰু তাৰ পাছতেই এই যি ঠিকাদাৰী প্ৰতিষ্ঠানৰ তেওঁলোক আহি কথাবোৰ জনোৱাৰ পাছত আমি অৱগত হ'লো আৰু তেওঁলোকে ইতিমধ্যেই নতুন সিমেন্ট আনি আমাৰ উপস্বাস্থ্য কেন্দ্ৰ পুনৰ নিৰ্মাণ কৰিছে এয়া আপোনালোকক দেখাইছোঁ নতুন সিমেন্ট ইতিমধ্যে ডালমিয়া সিমেন্ট আনি তেওঁলোকে পুনৰ নিৰ্মাণৰ বাবে কাম লগাই আছে আৰু ইতিমধ্যে কাম চলি আছে সেয়েহে এই কথাটো আপোনালোকক পুনৰ অৱগত কৰিলোঁ নহ'লে আমি কমেণ্টতো দেখিছোঁ বহু লোকে বহু বেয়াকৈ কমেণ্ট কৰিছে বা উল্লেখ কৰিছে যি কি নহওক সামাজিক মাধ্যমত এটা কমেণ্ট কৰিলে কমেণ্টবোৰো মানুহৰ মনত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰে সেয়েহে পুনৰ দেখালোঁ ঠিকাদাৰী প্ৰতিষ্ঠানৰ তেওঁলোকৰ সৈতে আমাৰ কথা বতৰা হ'ল আৰু তাৰ পাছত গোটেই কথাবোৰ বুজাৰ পাছত এতিয়া ইতিমধ্যে কাম চলি আছে অতি সুন্দৰকৈ আৰু আমি বিচাৰোঁ যিটো উপযুক্ত এটা টকা আহিছে এই টকাৰ সৎ ব্যৱহাৰ হৈ যাতে আমাৰ এটা ভাল প্ৰতিষ্ঠান হওক উপস্বাস্থ্য কেন্দ্ৰ হওক 4-5খন গাঁৱৰ ৰোগীসকল আহি তেওঁলোকৰ প্ৰাথমিক চিকিৎসা কৰিব পৰাৰ সুবিধা হোৱাকৈ যাতে আমাৰ উপস্বাস্থ্য কেন্দ্ৰৰ ঠিক হওক তাৰে বাবে আমি আশাৰে এই ভিডিঅ'টো বনাইছিলোঁ যাতে কোনো ধৰণৰ অনিয়ম নহওক আৰু তাৰ পাছত আমি ঠিকাদাৰ প্ৰতিষ্ঠানৰ সৈতে কথা পাতি বুজি উঠিলোঁ যে কথাবোৰ এনেধৰণৰ হৈছিলে বতৰ বেয়াৰ ফলত বৰষুণৰ ফলতো সিমেন্টৰ যথেষ্ট গুট মাৰিছিল আৰু তাৰ পাছত তেওঁলোকে পুনৰ নতুন সিমেন্ট আনি ইতিমধ্যে কাম আৰম্ভ কৰিছে আৰু ইয়াৰ পাছৰ প্ৰতিবেদন হিচাপে আপোনালোকক দেখালোঁ এইদৰে কাম চলি আছে আৰু তেওঁলোকেও ইতিমধ্যে কামত কোনো হেমাহি কৰা নাই যথেষ্ট শ্ৰমিক আহিছে আৰু ইতিমধ্যে কাম আৰম্ভ হৈছে এইটো আপোনালোকৰ কাৰণে এৰিলোঁ আৰু যিসকলে কমেণ্টত লিখিছে যিকোনো কথা যি নহওক আপোনালোকে ভিডিঅ'টো চাই মনৰ কথাবোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে তাৰ মাজতে আমি পুনৰবাৰ দেখাই দিছোঁ যে কাম এতিয়া ইতিমধ্যে ভালধৰণে হৈ আছে আৰু আশা কৰিছোঁ আপোনালোকৰ অঞ্চলতো যদি এনেধৰণৰ কাম হৈছে তেনেহ'লে আলোচনা বিলোচনাৰ মাজেৰে যাতে এটা ভাল প্ৰতিষ্ঠান গঢ় লৈ উঠে তাৰ ওপৰত নিৰীক্ষণ কৰিব ধন্যবাদ আৰু যদি কিবা আপোনালোকৰ ক'ব লগা থাকে কমেণ্ট যোগে জনাব বুলি আশা কৰিলোঁ